কওঁ উপাসনা, কিয় মাতিছিলি মোক? তই যে আজিকালি আগ ধৰি মোক লগ কৰোঁ বুলিও নকওঁ। তোৰ হৈছে কি মানে? মন সলনি হৈছে নেকি কেনেবাকে? কিনো ফাল্টু কথাবোৰ কৈ থাকোঁ বাৰু? ময়ো বিজি থাকোঁ ন অলপ নিজৰ কামত। হ'ব দে, ধেমালিহে কৰিছোঁ, ইমান খং কৰিব নালাগে। শুনচোন, আৰু কিমান দিন লাগিব বাৰু? কেতিয়া বিয়া কৰাবি মোক? কিমান আৰু ধৈৰ্য ধৰি মই ঘৰখনত সোমাই থাকিম ক? সদায় বেলেগ বেলেগ ল'ৰা ফটো দেখাই। যদি তই মোক ভাল পাওঁ, এনেও মোৰ কাৰণে ৱেইট কৰিবি। ভাল পাওঁ কাৰণেতো ইমান দিনে ৱেইট কৰি আছোঁ। শুন না, মই যে ঘৰত থাকিব আৰু নোৱাৰিছোঁ আৰু। ব'ল নহ'লে আজিয়ে মোক লৈ ব'ল। কেতিয়া ল'ৰাই মোক চাবলৈহে ঠিক নাই। মই নিজে ৰেডি আছোঁ তোৰ লগত যাবলৈ। চা, এতিয়ালৈকে মই নিজে একো এটা কৰিব পৰা নাই। মই নিজকে চলাব পৰা নাই, তোক কেনেকৈ চলাম? চাকৰিৰ কাৰণে কিমান চেষ্টা কৰিছোঁতো তইতো জানই। এতিয়ালৈকেচোন পাবই পৰা নাই। তই এইবোৰ ভাবিব নালাগে নহয় এতিয়া। আমি মেনেজ কৰিমতো। দুইটাই প্ৰাইভেট অফিচতে সোমাই ল'ম। এতিয়া যদি মই তোক মোৰ লগত নিওঁ, তোৰ ককাইৰে হপাই মোক সোধাই এৰিব। সেইটো তই চিন্তা কৰিব নালাগে নহয়। গোটেই জীৱনটো কাৰ লগত থাকিম সেইটো মোৰহে কথা। তেন্তে ঘৰত নকওঁ কিয়? মোৰ ঘৰৰ মানুহে মোৰ কথা জানে। মই ডাইৰেক্টলি নক'লেও জানে। তইতো তোৰ মাক কোৱা নাই নিজে। চা, মই তোৰ লগত এইবোৰ কথা পাতিবলৈ একদমেই অহা নাই দেই। মই মুঠতে তোক এতিয়া মোৰ ঘৰলৈ নিব নোৱাৰোঁ। জীৱনটো বহুত দীঘলীয়া, বহুত কিবা কিবি কৰিবলৈ আছে মোৰো। যদি ঘৰত বেলেগ ল'ৰাই চাইছে, গুচি যাবি। পাগল হৈছে নি তই? ইমান ইজিলি কেনেকৈ ক'ব পাৰিছ? মই কিয় বেলেগলৈ বিয়া হ'ম? চা পল, মই তোক ভাল পাওঁ তোক। কিন্তু প্লিজ, তই মোক এৰি নাযাবি। হ'ব, এতিয়া এইবোৰ ভাবি নাথাক। ঘৰলৈ যা, আৰু যেতিয়া তেতিয়া লগ কৰিবলৈ নামাতিবি। কোনোবাই দেখিলে বেয়া হ'ব। আজিকালি তোৰ হৈছে কিনো? প্ৰত্যেকটো কথাতে খং উঠেছে। তেনেকৈ তই ভাব, কিন্তু তেনেকুৱা একো নহয়। তই সঁচাকৈ এটা কথা মোক কচোন, তই মোকেই বিয়া পাতিবি ন? ইমান ডাউট আছে যদি বেলেগলৈ গুচি যা। এইটো মানে কিবা এটা সুধিবও নাপায়। হ'ব দে, ধেমালি কৰিছোঁ মই তোলৈ ৰৈ থাকিম। আৰু মোৰ পৰা পলাবও নোৱাৰ। বিচাৰি উলিয়ামগৈ মই তোক। হ'ব, ইমান উস্তাদি মাৰি কথা কৈ থাকিব নালাগে। ব'ল ঘৰলৈ যাওঁ। বল বল। ক'ত গৈছিলি হা তই? ক'ত গৈছিলি? আকৌ সেইজনীক লগ কৰিবলৈ গৈছিলি? সেইজনীক এৰিবলৈ তোক মই কিমান বাৰে বাৰে ক'ব লাগে? ৰ'বাচোন মা, ইমান খং নকৰিবা। কিনো বেয়া তাই? মইতো তাইকে তোমাৰ বোৱাৰী কৰিম বুলি ভাবিছোঁ। সেইজনী মোৰ বোৱাৰী হিচাপে নালাগে। বেলেগ য'ৰ পৰা যি ছোৱালী আনিলেও মই একচেপ্ট কৰিম। কিন্তু সেইজনী মই মোৰ বোৱাৰী হিচাপে নিবিচাৰোঁ। সিহঁতৰ ঘৰখন আমাৰ শত্ৰু, তইতো জানই। তাৰ পাছতো তই এইবোৰ কৰিব লাগে নেকি? ৰিলেক্স মা, এনেই খং নকৰিবাচোন। তুমিতো মোৰ প্লেন একো নাজানাই। কিহৰ প্লেনৰ কথা কৈ আছ তই? মই এইবোৰ একো নাজানো। মুঠতে তই সেইজনীক আজিৰ পৰা লগ কৰিবলৈ নাযাবি। নহ'লে কিন্তু মোতকৈ বেয়া কোনো নহ'ব আকৌ। কোনেনো তাইক বিয়া পাতিব বাৰু? কিয়? তই তাইক ভাল নাপাৱ? সেইজনীয়ে তোক ভাল নাপায়? তাই মোক পাগলৰ নিচিনা ভাল পায়, কিন্তু মই কিবা ভাল পাওঁ নেকি? মাৰক মিছা কথা ক'বলৈ আহিছ? নাই কোৱা অ' মা মিছা কথা। তোমাকনো মই কিয় মিছা কথা ক'ম বাৰু? মই তাইৰ লগত এইবোৰ কৰোঁ বুলি কৰি আছোঁ। তাইৰ মাক দেউতাকো গম পাওঁ। তাই মোৰ কাৰণে কিমান পাগল। এনেও দুদিনমানৰ পাছত মই ইয়াৰ পৰা যামগৈ। তাৰ পাছত থাকিব তেনেকৈ। তোমাক সুধিলে কেতিয়াও তুমি বেয়াকৈ একো উত্তৰ নিদিবা, ভালকৈ ক'বা। তাইৰ ককায়েকেও মোক বহুত দম দি থৈছে। চাওঁচোন ভনীয়েকক কেনেকৈ ৰখায়। আজিতো মোৰ লগত আহোঁ আহোঁ বুলিয়ে উৎপাত কৰিছিল। গম পাইছিলোঁ এজনী ঘৰতে সোমাই দিব এই কাহিনী এটা। নাই, তেনেকুৱা একো নহয়। ইমানখিনিলে মই হ'ব নিদিওঁ নহয়। তুমি মুঠতে এনেই এইবোৰ চিন্তা কৰি নাথাকিবা। মই জানোতো কেনেকৈ কাক হেণ্ডেল কৰিব লাগে। গোটেই জীৱনটো তাই মোৰ কাৰণে ৰখি থাকিব চাবা আকৌ। কিন্তু মই তাইৰ ওচৰলৈ কেতিয়াও নাহোঁ। এইবোৰ প্লেনিং মোৰ আগৰ পৰাই ছেট হৈ আছিল। তই মানে তাইক ভাল পোৱা নাছিলি কেতিয়াও? কোনে ভাল পাব তাইক? তেহেঁতি আমাৰ শত্ৰু হয়। শত্ৰুক ভাল পায় নেকি কোনোবাই? মইতো সিহঁতৰ ঘৰৰ মানুহক এটা শিক্ষা দিবলৈহে তাইৰ লগত ভাল পোৱা এক্টিং কৰি আছোঁ। অঁ, তেনেকুৱা যদি একো নাই বাৰু। মনে মনে মোৰ কিমান খং উঠি আছিল। এইবোৰ কৰিছ হয়, ককায়েকে কাৰোবাক লগাই তোক নামাৰিলেহে আছে। সিমানখিনি হোৱালৈকে মই ইয়াতে নাথাকোঁ। আৰু চিন্তা নকৰিবা, উপাসনাই মোক যিমানহে ভাল পায় তেনেকুৱা একো হ'বলৈ নিদিয়েও। যদি তাই তোৰ এইবোৰ কথা গম পাই যায়, তই যে এক্টিং কৰি আছ বুলি গম পাই যায়? তোমাৰ ল'ৰা স্মাৰ্ট হয় মা, তেনেকুৱা একো হ'বলৈ নিদিয়ে। তুমি মুঠতে তাইৰ লগত কেতিয়াও বেয়া বিহেভ নকৰিবা। যদিও তোমাক মাতে আগ ধৰি ভালকৈ মাতিবা। ৰাজা, বহা আকৌ, কিয় থিয় হৈ আছা? এই আহিলে আমাৰ মাজনী। এওঁলোক মানে কোন হয়? মই চিনি পোৱা নাইচোন। মাজনী, তই আছোন এইফালে। ইমান দেৰি ক'ত আছিলি? ক'ত আছিলি? কেতিয়াৰ পৰা এওঁলোক আহি ৰখি আছেহি? তোক চাবলৈ আহিছে। যা জলদি ৰেডি হৈ লগে। মেখেলা চাদৰ এযোৰ পিন্ধিবি যা। মই নিপিন্ধো। আৰু মই তোমালোকক আগতে কৈছিলোঁ যে বাৰে বাৰে মোক এইবোৰ কৈ নাথাকিবা। মোৰ মাথাটো গৰম নকৰ। মই সকলো জানো তই ক'ত আছিলি আৰু কাক লগ কৰিবলৈ গৈছিলি। তোৰ ককায়ক মই কওঁ নেকি? যোৱা, তুমিও যি কৰা কৰি থাকা। মোক সদায় সদায় এনেকৈ ব্লেকমেইল কৰি থাকিব নোৱাৰা তুমি। ঠিক আছে, তোৰ পলক কি অৱস্থা কৰা চাই থাক তই।
ককাইক মই এতিয়াই কল কৰোঁ। তাৰ যদি কিবা এটা হয় নহয়, কথা ভাল নহ'ব কিন্তু। যদি একো হ'ব নালাগে, যি কৈছোঁ তাক শুন। আপোনালোক অলপ বহকচোন দেই, তাই আহিব এতিয়া, ৰ'ব। ৰাজা, বহা আকৌ তই কিয় থিয় হৈ আছ? দেউতাই ঠিকে কৈছে, বহা আকৌ। কি হ'লনো? কিবা হ'ল নি? বৰ চিন্তাত থকা নিচিনা লাগিছে। নাই নাই আংকল, তেনেকুৱা একো নহয়। এনেই ৰাস্তাটো গাড়ীত বহিয়ে আহিছিলোঁ ন, মন নাই যোৱা আৰু এতিয়া বহিবলৈ। এটা কথা ভাবিছোঁ মই, এটা কাম কৰিলে বেয়া হ'ব নি বাৰু? আমাৰ মাজনী আৰু ৰাজা অকলশৰীয়াকৈ অলপ কথা পাতক, তেতিয়া অলপ ইটোৱে সিটোক বুজিবও পাৰিব। অঁ, আপুনি ঠিকেই কৈছে, অকলশৰীয়াকৈ অলপ কথা পাতিবলৈ দিব লাগে, তেতিয়াহে অলপ জানিব পাৰিব। আপুনি মানা কৰি দিয়ক। হা? মানা কৰি দিয়ক মানে? মানে কি বুজাইছা? ইয়াত বুজি পাবলৈ আৰু কিটো আছে? মই কৈছোঁ যে মোক ৰিজেক্ট কৰি দিয়ক আপুনি। কিন্তু কিয়? মোৰতো তোমাক বহুত ভাল লাগিছে। আপোনাৰ প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাই। মই মুঠতে ইমানটো কৈছোঁ যে আপুনি মোক ৰিজেক্ট কৰি দিয়ক, প্লিজ। কিয়? তুমি বেলেগ কাৰোবাক ভাল পোৱা নেকি? এইটো প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাই। তেন্তে তুমি কিয় না কৈছা? মোৰ ইমান সোনকালে বিয়া হ'বলৈ মন নাই। কিন্তু মই এতিয়াই বিয়া নাপাতো নহয়, এতিয়াও সময় আছে। তুমি যদি সঁচা কথাটো নোকোৱা, তেন্তে মই কৈ দিম যে তোমাক পচন্দ হৈছে বুলি তোমালোকৰ ঘৰৰ মানুহক। কাৰণ মই বেলেগ কাৰোবাক ভাল পাওঁ। আজি 5 বছৰে মই তাক ভাল পাই আহিছোঁ। এতিয়া কেনেকৈ মই বেলেগ এজনলৈ গুচি যাওঁ, কওকচোন আপুনি। মই বুজিছোঁ। হ'ব দিয়া, তুমি চিন্তা নকৰিবা। তুমি কিয় ঘৰৰ মানুহক কৈ দিয়া নাই? তোমাৰ যেতিয়া ভাল পোৱা কোনোবা আছে, কৈ দিয়া আকৌ। কাৰণ মই যদি কৈ দিওঁ, তাক চাগে মাৰি পেলাব। ধেত, ভয় খুৱাই তোমাক। তেনেকুৱা একো নহয়, তুমি চিন্তা নকৰিবা। ভয় নকৰি কৈ দিয়া সকলোবোৰ কথা। আপুনি নাজানে, আপুনি মোৰ ঘৰখনক কিমান জানে। আজিহে আহিছে প্ৰথমবাৰ, ইমানখিনি ময়ো আপোনাক খুলি ক'ব নোৱাৰোঁ। কিন্তু মই এটাই কৈছোঁ, মই একো ক'ব নোৱাৰোঁ। সেইটো কাৰণে আপোনাক কৈছোঁ যে মোক ৰিজেক্ট কৰি দিয়ক। ঠিক আছে, অথনিৰ পৰা ময়ো তোমাক এনেই কৈ আছিলোঁ। মোৰো এজনী ভাল পোৱা ছোৱালী আছে। হা? সঁচা? তেন্তেতো আৰু ভাল কথা। মোৰ দেউতাইও বহুত জোৰ কৰিহে ইয়ালৈ আনিছে। মই প্ৰথমতে মানাই কৰিছিলোঁ। তুমিনো ঘৰৰ মানুহক তাইৰ কথা কিয় কোৱা নাই? তুমিতো ল'ৰা হয়, তোমাৰ কাৰণেতো সেইটো সহজেই হ'ব। নাভাবিবা তেনেকে। ল'ৰা হ'লো বুলিয়ে সকলোবোৰ আমাৰ কাৰণেও সহজ নহয়। চবৰে ফেমিলি চিটুৱেশ্যন ডিফাৰেণ্ট থাকে। অ' চৰি, বেয়া নাপাবা তেনেকৈ কোৱা কাৰণে। তেন্তে এতিয়া মোৰ একো টেনশ্যন নাই। তুমি এতিয়া গৈ পিনে বাহিৰত কৈ দিবা যে তাইক মোৰ পচন্দ নহ'ল, আমাৰ বহুতখিনি বস্তু নিমিলে, হৈ যাব। নাই, ময়ো এইটো ক'ব নোৱাৰোঁ। এটা কাম কৰোঁ, ক'ম যে ঘৰত গৈ জনাম বুলি। কিবা এটা কৰি মিলাম আৰু দিয়া মই। কাৰণ মোৰ দেউতাই আৰু তোমাৰ দেউতাই বহুত ভালকৈ পাতি লৈছে, আৰু তেওঁলোকে আমাৰ দুটাৰ বিয়া কৰাম বুলিয়ে আছে। সেইটো কাৰণে কিবা এটাতো কৰি মিলাব লাগিব আৰু ৰ'বা। আৰু যদিও ঘৰৰ মানুহক আমি মনাব নোৱাৰোঁ, তেন্তে কিবা এটা প্লেন মিলি বনাম দিয়া, চিন্তা নকৰিবা। ময়ো মোৰ গাৰ্লফ্ৰেণ্ডকে বিয়া পাতিম, আৰু তুমিও তুমি বয়ফ্ৰেণ্ডলৈ বিয়া হ'বা। তেনেকুৱা কিবা এটা কৰিম ৰ'বা। ঠিক আছে বাৰু দিয়া, আমি ভবাৰ নিচিনাকৈ সকলোবোৰ হ'লে ভালেই। কিন্তু আমাৰ প্লেনিং যে এইটো, সেইটো কাকো জানিবলৈ নিদিবা আকৌ। নাই, মই আকৌ কিয় তেনেকুৱা কৰিম? মই তেনেকুৱা নকৰোঁ, চিন্তা নকৰিবা। ল'ৰাজন ইমানো বেয়া নহয়। মোৰ কথাখিনি যে বুজি পালে, সেইটোৱে বহুত মোৰ কাৰণে। ইমান ভাল ল'ৰা এটা পাইছিলি, কি কৰিলি বাৰু তাক তই? দেউতাকক লৈ চিধা ইয়াৰ পৰা গুচি গ'ল যে? মই কি জানো মা, তেওঁক নিজে সুধিব লাগিছিল। মোক কিয় সুধিব আহিছা? তই শেষ কৰি দিছ তই, মাৰৰ বাপেৰৰ মাথা হে নষ্ট কৰি দিছ তই। তই আজিও এইটোক লগ কৰিবলৈ যাবলৈ কি দৰকাৰ? চাই আছোঁ মই, চব চাই আছোঁ। কাহানি বা মই বহুত ডাঙৰ কিবা এটা কৰি দিম কিন্তু। সি বেয়া ল'ৰা নহয় মা, সি বহুত ভাল ল'ৰা। সি মোক বহুত সুখত ৰাখিব পাৰিব। তই নাজানো তাৰ বাপেকে কি কৰি থৈছে তোৰ দেউতাৰ লগত? ভুলটো আমাৰ দেউতাৰে, আৰু মই সকলোবোৰ জানো। তাৰ দেউতাকে মোৰ দেউতাক জেলত পঠাইছিল, কাৰণ মোৰ দেউতাই অপৰাধ কৰিছিল। তোৰ বাপেৰে তোক এনেই মৰম কৰি তোক মূৰৰ ওপৰত তোলালে। এতিয়া এইখাইহে কৈছ তই বাপেৰৰ কথা? একো তোৰ বাপেৰৰ ভুল আছিল, ভুল তেহেঁতৰে। আৰু যিয়ে নহওক বাপেৰৰ ভুল হ'লেই যেনিবা, কিমান ভাল বন্ধু আছিল, তেনেকে জেলত পঠাব লাগে নেকি? তাকেই, লোকৰ লাখ টকা খাই শান্তিত থাকিব পাৰিম বুলি ভাবিছিলে নে কিনো দেউতাই?
বেছি কথা নকবি, একদম চৰত তাল বাল খাই যাবি আকৌ ছোৱালী। কি হ'ল লীলা যে, কি হ'ল? মোৰ নাতিনীজনী ইমান কেলে অশান্তি কৰি আছ তই অথনিৰ পৰা? আহক আহক, আপোনাৰে কমি হৈ আছিল। আপোনাৰ বৰ নাতিনীজনীয়ে ক'ত কি কৰি ফুৰিছে আপুনি জানে নেকি? আপোনাৰ আৰু এখেতৰ কাৰণে সেইজনী শেষ হৈ গ'ল, এতিয়া কাৰো কথা চিন্তা নকৰা হ'ল। তই মোৰ লগত বেছি মুখ চলাইছ নি? যা ইয়াৰ পৰা। আইতা, তুমি সকলোবোৰ কথা জানিও মোক কিয় কোৱা নাছিলা ইমান দিনে? সেইবোৰ পুৰণি কথাও। নাজানো তোৰ মাৰে বাপে এতিয়াও কিয় ইমান একে এইবোৰ কথাত লাগি থাকে। আৰু তোৰ ককাইৰে, সিও কম নহয় নহয়। মই জানো পৰেশৰ পুতেকে তোক বহুত বেছি ভাল পায়, সেইটো কাৰণে ময়ো এইবোৰ একো উলিওৱা নাছিলোঁ। কিন্তু মা দেউতাই কিয় বুজি নাপায় আইতা? তুমি যেনেকৈ বুজি পাইছা, মা দেউতাই যদি তেনেকৈ বুজি পালেহেঁতেন আজি মই ইমানখিনি চিন্তা কৰিবলগীয়া নহ'লহেঁতেন। হ'বচোন, কিনো বৰ চিন্তাটো হৈছে তোৰ? ইমান চিন্তা কৰিবলগীয়া একো নাই নহয়। যদি ঘৰৰ পৰা নেমানেই তেতিয়া পলাই গুচি যাবি তালৈ। ময়োতো তোৰ ককালে পলাইহে আহিছিলোঁ। হা, তুমি মোক কোৱা নাই যে আজিলৈকে? তুমি সঁচাকৈ পলাই আহিছিলা? সৰু হৈ আছিলোঁ যে ঘৰৰ পৰা বিয়া নিদিয়ে বুলি এনেই জানো। এজনীও আনো বুলি ক'লে ময়ো গুচি আহিলোঁ আৰু। নহ'লে আকৌ তোৰ ককাৰৰ পাছত বেলেগজনী পৰিছিলে নহয়। বেলেগক হ'ব দিব পাৰিম নি আৰু নিজৰ ভাল পোৱা মানুহটোক? সেইটো কাৰণে মই গুচি আহিলোঁ বাপেকে। হয়নে এটা? তুমিও কম নাছিলা কিন্তু। এতিয়া ব'ল ভিতৰলৈ, কেনেবাকৈ এইবোৰ কথা শুনিলে বাপেৰে মোকে বকিব। কি যে হ'ব এইবোৰ। মই গম পাইছিলোঁ তুমি মোৰ লগত এনেকুৱা কৰিবা বুলি। ধোকা দিছা তুমি মোক। কি ফাল্টু কথাবোৰ কৈ থাকা বাৰু? সকলোখিনি ইমান ধুনীয়াকৈ ক'লোঁ, তাৰ পাছতো মোক এনেকৈ কৈ আছা যে? কি মিছা কথাটো ক'লো হা? ইমান দিনে তোমাৰ ঘৰখনত মোৰ কথা কিয় ক'ব পৰা নাই? মই ক'ব পৰা নাই কাৰণ মোৰ ঘৰৰ মানুহে গাঁৱলীয়া সংস্কাৰী ছোৱালী এজনী বিচাৰে। আৰু সিমান সংস্কাৰী ছোৱালীটো তুমি চেষ্টা কৰিও বনিব নোৱাৰা নে বনিবলৈ চেষ্টা নকৰা? কোনটো সঁচা? তুমি মোক এনেকৈ কৈছা যে? তোমাক তেনেকৈ নকৈ কেনেকৈ ক'ব লাগে? হা, কেনেকৈ ক'ব লাগে? কিমান কওঁ ৰাতি ৰাতি ক্লাব পাৰ্টি এইবোৰ নকৰিবলৈ, কিন্তু মোৰ কথা কিবা শুনা জানো? ঠিক আছে, কিন্তু প্লিজ মোৰ কথা এবাৰ কোৱাচোন। মই তোমালোকে বেয়া হ'ম। মই বেলেগৰ লগত থাকিব নোৱাৰোঁ। মই তোমাক বহুত ভাল পাওঁ। আৰু তুমি সেইজনী ছোৱালীক মানা কৰি দিয়া প্লিজ। প্লিজ মানা কৰি দিয়া। মই বেয়া পোৱা বস্তুবোৰ তুমি এৰি দিম বুলি কোৱা? ৰাতি ৰাতি ক্লাব যোৱা, ফ্ৰেণ্ডছৰ লগত পাৰ্টি কৰা, এইবোৰ বস্তু মই বহুত বেছি বেয়া পাওঁ। মই নিজেও নকৰোঁ, তুমিও এইবোৰ এৰি দিম বুলি কোৱা? অঁ, এৰি দিম। মই সকলোবোৰ এৰি দিম। প্ৰথমতে তুমি তেনেকৈ থাকিবলৈ ট্ৰাই কৰা, তাৰ পাছতে মই ক'ম কি কৰিম কি নকৰিম। কি চলি আছে এইবোৰ? তেনেকুৱা একো নহয় অ'। ৰচোন মোক সকলোখিনি কথা ক'বলৈ দে। তই ক'বলৈ আৰু মই শুনিবলৈ কি বাকী আছে? বহুত দেখাইছিলি ন মোক ভাল পাওঁ বুলি। কি হ'ল এতিয়া? ইমান দিনে তই নাটক কৰি আছিলি হা? মই নাটক নাই কৰা অ'। মই এতিয়াও তোক সিমানেই ভাল পাওঁ। মই সকলোখিনি মেনেজ কৰি আছোঁ নহয়। মই কেনেকুৱা প্লেনিং কৰি আছোঁ তই ভাবিবও নোৱাৰ। ঘৰৰ মানুহে মোক নিজেই তোলে বেয়া দি দিব। প্লেনিং কৰে তাই। তই কিমান স্মাৰ্ট মই জানো। মোক এনেই মূৰ্খ বনাই থাকিব নালাগে। পল, মই তোক ভাল পাওঁ আৰু বিয়া যদি হওঁ তোলৈকে হ'ম, বেলেগলৈ নহয়, বুজিছ? মোৰ কথাখিনি বুজি পাচোন। তাৰ নাম কি, ৰাজা নে কি? অঁ, তাৰ নাম ৰাজা। কিন্তু সি তোৰ কথা চব জানে। মই তাক কৈ থৈছোঁ তোক। আৰু তাৰো কোনোবা আছে। সিও নিজৰ মৰ্জিত আমাৰ ঘৰলৈ অহা নাই নহয়। পেৰেণ্টছে ফ'ৰ্চ কৰাৰ কাৰণে আহিবলগীয়া হ'ল। এতিয়া এনেকুৱা প্লেনিং এটা কৰিব লাগিব যাৰ কাৰণে মোৰ ঘৰৰ মানুহেও মোক তোলে বিয়া দি দিয়ে আৰু তাৰ ঘৰৰ মানুহেও তাৰ গাৰ্লফ্ৰেণ্ডক একচেপ্ট কৰি লয়। কিয় কৰিব লাগিছে ইমানবোৰ? যা না বিয়া হৈ যা। এইবোৰ আমাৰ মোৰ আগত কৰিব নালাগে। প্লিজ পল, বিশ্বাস কৰ। মোৰ ভাল পোৱা তই কেতিয়াও বুজিয়ে নাপালি চাগে। সৰুৰ পৰা মই তোক ভাল পাইছিলোঁ, কিন্তু ডাঙৰ হৈ মই তোক কথাষাৰ ক'ব পাৰিলোঁ। এইবোৰ শুনি শুনি মই ভাগি পৰিছোঁ ভিতৰি। চৰি পল, মোৰ কাৰণে তই ইমানখিনি সহ্য কৰিবলগীয়া হৈছে, কিন্তু অলপ টাইম দে মোক। মই সকলোখিনি ঠিক কৰি আছোঁ। মোক তই ছাপোৰ্ট কৰ। বেলেগলৈ বিয়া হৈ যাবলৈ ছাপোৰ্ট কৰিব লাগেনে? আৰে ক'লে বুজি নাপাওঁ কিয়? বিয়া মই অকল তোলৈ হ'ম, বেলেগলৈ কিয় হ'ম? তাক মই প্ৰথম দিনাই কৈ দিছোঁ যে মোৰ ভাল পোৱা ল'ৰা আছে। তেতিয়া সিও তাৰ ভাল পোৱা ছোৱালীজনীৰ কথা ক'লে। মই মুঠতে এইবোৰ এতিয়া একো শুনিবলৈ অহা নাই। তই মোৰ লগত এনেকুৱা কৰিব নালাগিছিল। মোৰ লগত বিশ্বাসঘাতকতা কৰিছ তই। ইমান ভাল পালোঁ তোক, ইমান মৰম দিলোঁ, তই উল্টাই কি দিছ মোক? উল্টাই অকল মই দুখ পাইছোঁ। পস্তাবি এদিন, চাই থাক তই। যাওঁ মই, যা তই তোৰ ৰাজাৰ ওচৰলৈ। পল শুনচোন, মোৰ কথা ভালকৈ শুনি যা। যি শুনাবলৈ আছে ৰাজা শুনাবি, যা। মই জানো পল, তোৰ খং উঠিছে। কাৰো খং নুঠিব ক?
তোৰ জেগাত মই হোৱা হ'লেও মোৰ সিমানেই খং উঠিলেহেঁতেন। মইতো তোক বেলেগ ছোৱালীৰ লগত ভাবিবও নোৱাৰোঁ। তইনো মোক বেলেগৰ লগত কিয় চাব পাৰিবি? তোৰ খংটো মই বুজি পাইছোঁ, তোক অলপো বেয়া পোৱা নাই। কিন্তু ময়ো এনেকৈ হাত সাৱটি বহি থাকিলে নহ'ব। ৰাজাৰ লগত কথা পাতিব লাগিব। মোক আজিয়ে চলিউশ্যন লাগিব। মই মোৰ পলস হেৰুৱাব নোৱাৰোঁ। উপাসনা, মই আহিলোঁ। কোৱা, কি আৰ্জেণ্ট কথা আছিল? তুমি আজি মোৰ ঘৰত কৈ থৈ যোৱা যে আমাৰ দুটাৰ ফিউচাৰ নাই বুলি, আৰু এইটো কৈ দিয়া যে তোমাৰ ভালপোৱা ছোৱালী আছে। কিন্তু আমিতো প্লেনিং এটা কৰিছিলোঁ। কি হ'ল এতিয়া ছাডেনলি এনেকৈ কৈ দিছে যে? কাৰণ এইবোৰ ভাল হৈ থকা নাই, বহুত বেয়া হৈছে। পলে মোক সন্দেহ কৰিছে। সি অন্তৰত দুখো পাইছে, মই গম পাইছোঁ নহয়। মই আৰু তাক এনেকৈ দুখ দি থাকিব নোৱাৰোঁ। এতিয়া সি জব এটাও পাইছে, সেইটো কাৰণে মই একো চিন্তা কৰা নাই। ঘৰৰ পৰা নিদিলেও মই তালৈ পলাই যামগৈ। এইটোতো বহুত ভাল কথা। কিন্তু এতিয়া মোৰ ঘৰৰ মানুহক যদি কৈ দিয়ে মই এনেকৈ কৈছোঁ বুলি? তোমাৰ দেউতা আৰু আমাৰ দেউতাই কথাই পাতি থাকে যেতিয়াই তেতিয়াই, জানাইচোন তুমি। সেইবোৰ মই একো নাজানো। মই অকল এইটোৱে জানো যে তুমি আজি মোৰ ঘৰত সকলো সঁচা কথা কৈ থৈ যোৱা, নহ'লে মই কৈ দিম। মই পলক বহুত ভাল পাওঁ, তাক হেৰুৱাব নিবিচাৰোঁ মই। তোমাৰ ঘৰত কোনেও গম নাপায়, চিন্তা নকৰিবা। আৰু যদি কেনেবাকৈ গমো পায়, প্লিজ এই সাহস কৰা যে তোমাৰো ভাল পোৱা কোনোবা আছে, তাইকে বিয়া পাতিম বুলি ক'বলৈ। ঠিক আছে, মই ক'ম বাৰু। দৰকাৰ হ'লে মই মোৰ ঘৰতো কৈ দিম সঁচা কথা। মই তোমালোকৰ মাজত সোমাবলৈ অলপো বিচৰা নাই। ইয়াত মাজত সোমোৱা নোসোমোৱা একো কথা নাহে। মই মুঠতে ইমানটোৱে জানো, মই পলক হেৰুৱাব নিবিচাৰোঁ আৰু মই তাক বহুত বেছি ভাল পাওঁ। কোন আছে অ' ইয়াত? দাদা, মই। অ' ৰাজা, আমাৰ হ'বলগীয়া জোঁৱাই, কেতিয়া আহিলা? নহয় দাদা, ভুল বুজিছে। মই আপোনালোকৰ হ'বলগীয়া জোঁৱাই নহয়। এইবোৰ কি কথা ক'বলৈ আহিছা? এনেকুৱা ধেমালি মই হ'লে ভাল নাপাওঁ দেই। মই ধেমালি কৰা নাই দাদা, ভুল নুবুজিব। মই আগতে এইবোৰ কথা আপোনালোকক ক'ব লাগিছিল। মই গম পাইছোঁ আমাৰ এইজনী কিবা এটা কৰিলে। তুমি চিন্তা নকৰিবা, এই কাৰো লগত একো হ'বলৈ নিদিওঁ মই গম পাইছোঁ নহয় কাৰ লগত কি চলি আছে এই ভাগৰ। তেনেকুৱা একো নহয়, তাই কেনেনে দুখ নিদিব। সঁচা কথাটো হৈছে মই এতিয়া বিয়া পাতিব নোৱাৰোঁ। মোৰ এটা ডাঙৰ বেমাৰ আছে, যাৰ কাৰণে পাছত এই বহুত অসুবিধা হ'ব। কি? তুমি এইবোৰ আগত কিয় কোৱা নাছিলা? কি বেমাৰ আছে? এইবোৰ কি কথা কৈছা আকৌ? যি কৈছোঁ মই সঁচা কৈছোঁ। প্লিজ আপোনালোকে মোৰ ঘৰৰ মানুহক একো নক'ব। প্লিজ, মই হাতযোৰ কৰিছোঁ। কি হৈছে কি নহৈছে মই এইবোৰ ক'ব নোৱাৰোঁ। মই আজি সেইটো ক'বলৈকে আহিছিলোঁ। ৰাজা, মোক ক্ষমা কৰি দিয়া উপাসনা, মই তোমাক সঁচা কথা নক'লোঁ। তুমি কি ভাবিছা? এইবোৰ খেল বুলি ভাবিছা নেকি? গোটেই মানুহে গম পালে এতিয়া মই কি মুখ দেখাম তেহেঁতক? আপুনি সমাজৰ কথা ভাবিয়ে নিজৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰিবলৈ কিয় বিচাৰিছে? মই যাওঁ, আজিৰ পৰা আৰু কেতিয়াও নাহোঁ। আৰু আণ্টি, প্লিজ আপোনাৰ নিজৰ ছোৱালীজনী সুখত আপুনি সুখী হ'বলৈ শিকক। আপোনালোকে নিজৰ ছোৱালীক বুজিবলৈ চেষ্টা কৰক। মই সেইবোৰ একো নাজানো। ইমান মানুহে গম পালে যেতিয়া তুমিয়ে বিয়া পাতিব লাগিব। কি কথা কৈছে আপুনি? মোৰ নিজৰে ঠিক নাই। মই কাইলৈও মৰিব পাৰোঁ, মই পৰহিলৈও মৰিব পাৰোঁ। তাৰ পাছতো আপোনাৰ ছোৱালীক মোলৈকে দিব বিচাৰে? কাৰণ সকলোৱে গম পালে, এতিয়া কি বুলি আমি কওঁ? বিয়া ফিক্স বুলিয়ে ভাবিছিলোঁ। চৰি, মোৰ কাৰণে এইবোৰ হ'ল। মই আগতে কৈ দিব লাগিছিল। মই এতিয়া যাওঁ। আণ্টি, আপোনাৰ ছোৱালী হয়, তাইৰ সুখবোৰ চাওক। এতিয়া তুমি জ্ঞান দিব নালাগে, যোৱা ইয়াৰ পৰা। এনেই আমাৰ সময়বোৰ নষ্ট কৰিলা। ক্ষমা বিচাৰিছোঁ আণ্টি, মই যাওঁ। ভালে থাকা উপাসনা, সুখত থাকা, ভাল হওক তোমাৰ। হেৰা, কি হ'লো? ৰাজাই কিবা কান্দি কান্দি ওলাই যোৱা নিচিনা পালোঁ যে। এই নাম নল'ব, সেইটো মোৰ নাম নল'ব। আমাৰ সময়বোৰ নষ্ট কৰিবলৈ আহিলে এই ঘৰে, এহেঁতৰ ঘৰে। আৰু এতিয়া তাৰ বোলে কিবা ডাঙৰ বেমাৰ আছে, সেইটো কাৰণে এতিয়া বিয়া নাপাতো বুলি ক'বলৈ আহিছে। অঁ, এনেকুৱা যদি কিবা আছিল আগতে নক'লে কিয়? মইতো বহুতবাৰ সুধিছিলোঁ আপোনালোকৰ ফালৰ পৰাও যদি কিবা ক'বলগীয়া আছে কওক বুলি। কি হ'ব এতিয়া? বিয়া ফিক্স বুলি সকলোতে উলিয়ালো। এইবোৰ চব তোমাৰ দুখ। কি দৰকাৰ পৰিছিল উলিয়াই ফুৰিবলৈ? একদম পেটত কথা এটা নাথাকে একেবাৰে। আপুনি মোক কি দম দেখাবলৈ আহিছে? হা, কি দম দেখাবলৈ আহিছে? বৰ আনিছিল নহয়, আপোনাৰ দুখ এইবোৰ। প্লিজ, ইমানে যদি কাজিয়া লাগিবলৈ আছে ভিতৰলৈ যোৱা। মানুহক শুনাই শুনাই ইয়াত কাজিয়া লাগি নাথাকিবা। মোৰতো এইজনীও কিবা চাল নিচিনাহে লাগিছে এইবোৰ। বাৰে বাৰে তাইক দুখ দি নাথাকিবা। মই তোমাক আগতে কৈছিলোঁ যেতিয়ালৈকে বিয়া ডেট ঠিক নহয় তুমি কাকো একো কৈ নুফুৰিবা।
কিন্তু মোৰ কথা শুনিলেহে ফিতাহি মাৰি ফুৰিছিল একেবাৰে। মইনো কি জানো, এনেই এতিয়া মোক খং কৰি নাথাকিব, কৈ দিছোঁ হ'লে। বেছি খং উঠিব দিলে তাহাঁতৰ ঘৰত গৈ তাহাঁতৰ ঘৰৰ মানুহক গালি পাৰি থৈ আহিম মই। এতিয়া কি হ'ব, জীয়াৰক কোনে বিয়া পাতিব? বিয়া ভাঙিলে বুলিতো ওলাবই সকলোতে। কৰি থাক যি কৰক, মই একো মাথা মাৰিবলৈ নাই আৰু। মাজনী তই চিন্তা নকৰিবি, তেনেকুৱা একো নহয়। মাৰে অলপ বেছিকে ভাবিছে। হ'ব দেউতা, মই চিন্তা কৰা নাই। তুমি মাৰ ওচৰলৈ যোৱা। ৰুমালখননো ক'ত থলো জানো, যাবলৈ দেৰিয়ে হ'ব এতিয়া। মোক একো কথা নক'ব আপুনি। এইবোৰে কিনো লাগি থাকে জানো, অকল কাজিয়া মানে। আইতা ঐ, তোমাৰো কি উকাই অ'? এতিয়াও চিঞৰি আছে যে? মোৰ বিয়া ভাঙালে নহয়, ৰাজাৰ লগত মোৰ আৰু বিয়া নহয়। এতিয়া মোৰ আৰু পলৰ ৰাস্তা ক্লিয়াৰ। মই বহুত হেপী আইতা। হয় নি? এইটোচোন বৰ ভাল কথা। এতিয়া আৰু তোৰ কিহে পায় হা? সঁচাকে আইতা, মই আজি বহুত সুখী। কিন্তু মই এতিয়াও এটা কথা ধৰিব পৰা নাই, ৰাজাই মিছা কথা কিয় ক'লে? মই জানো তাৰ যে এজনী ভালপোৱা ছোৱালী আছিল। মইতো সেইজনী ছোৱালীৰ কথা সঁচাকে ঘৰত ক'বলৈ ক'লো, কিন্তু সি বেমাৰৰ কথা ক'লে। সি ক'লে যে তাৰ ডাঙৰ বেমাৰ এটা হৈ আছে, সেইটো কাৰণে বিয়া পাতিব নোৱাৰে, আৰু তেনেকে বহুত কিবাকিবি ক'লে আইতা। তোক বচাবলৈকে সি তেনেকে ক'লে। কেনেবাকে এইটো নহয়তো তাৰ কোনো ভাল পোৱা ছোৱালীয়ে নাছিল কিজানি, আৰু মনে মনে কিজানি তোক ভাল পাই পেলাইছিল। এতিয়া তই বেলেগক ভাল পাওঁ বুলি ভাবি আৰু তোৰ সুখটো চাই পিনে সি মিছা কথা কৈ থৈ গ'ল। সেইটো কেনেকে হ'ব আইতা? মোৰ ভাল পোৱা আছে বুলি জানিও সি কিয় মোক ভাল পাব? কিয় নোৱাৰে? ল'ৰাই কেতিয়াও সঁচা কথা পটককে নকয় এইবোৰত। তোক মনে মনে ভাল পাইছিল যদিও তোক নক'লে, কাৰণ তই বেলেগক ভাল পাওঁ। তোৰ ককাও আগতে এনেকুৱাই আছিল, মোক ভাল পাম বুলি কোৱা নাছিলে নহয় প্ৰথমতে। চাই থাকে য'তে ত'তে লাগি, মই ভাবোঁ এইটো আকৌ কি পাগল হ'ল। তাৰ পাছতে বুজি পাইছোঁ মনে মনে চাগে ভাল পায় বুলি এইটো মোক। কৈয়ে চাওঁচোন ময়ে ভাল পাওঁ বুলি। কৈয়ে চালোঁ, তাৰ পাছত আৰু কি হ'ল, আজি এয়া ৰাতিপুতি দেখি আছোঁ। সঁচাকে ককাও তেনেকুৱা আছিল নেকি? কিন্তু ৰাজাৰ তেনেকুৱা নহ'ব, তাই ভাল পোৱা আছে। নাজানো আৰু কিয় তেনেকে কৈ থৈ গ'ল। যদি সঁচাকে তাৰ কিবা বেমাৰ হৈছে, মোৰ কিন্তু বৰ বেয়া লাগিছে। এবাৰ মই কথা পাতি চাম নি বাৰু তাৰ লগত? নালাগে, বাদ দে। গ'ল যেতিয়া যাবলৈ দে আৰু। মোৰ ওচৰত ৰুমাল এখন আছে যদি দেচোন। ৰাজু জীয়েক যে সৰুজনী, তুলনি বিয়া ওলালে নহয়, তাকে বোলো খবৰ এটা লৈ আহোঁগৈ। ওচৰৰ ৰূপেশ্বৰীৰ লগতে যাওঁ। ব'লা আছে মোৰ ওচৰত। জল্দি দেহি আহ। জল্দি যাব লাগে অ', দেৰি হৈছে আজি মোৰ। মা ৰ'বচোন। উপাসনা, ক'ৰ পৰা আহিলি? আপোনালোকৰ ঘৰলৈকে গৈছিলোঁ। ঘৰতচোন কোনো নাই। পল ক'ত আছেনো? পল কালি গ'ল নহয়, আজি ৰাতিপুৱা গুৱাহাটী পালেগে। কি? সিটো মোক কৈছিলে দুদিনমানৰ পাছত যাম বুলি, এনেকৈ গ'লগৈ যে? তই গম পাৱ বুলি ভাবিছিলোঁ মই। আৰু বোলে তোৰ বিয়া ঠিক হৈছে। বিয়া ঠিক হৈছিল, কিন্তু মই জানো বিয়াত বহিম? মই বিয়া ভাঙি দিলোঁ মা। এতিয়া আৰু মোৰ আৰু পলৰ একো চিন্তা নাই। মই পললৈ বিয়া হ'ব পাৰিম। মাহঁতেতো এতিয়া ল'ৰা পালেই বিয়া দিম বুলি আছে, আৰু এনেকুৱাতে যদি পলেও মাহঁতক কথাটো কয়, কিজানি মানি ল'ব। কাৰণ মই এতিয়া বিয়া ভঙা ছোৱালী, আৰু আমাৰ সমাজখন কেনেকুৱা জানেইচোন। ভালেই হ'ল দে, পল গৈ আহিব নহয়, মই তাক কম কথাবোৰ। তেতিয়ালৈকে তই কিবা কিবি কৈ ঘৰখনক মনাই থাকিবি আৰু। মই এতিয়া যাওঁ দে, মোৰ দেৰিয়ে হৈছে। আজি মানে গোটৰ মিটিং আছে যে। মই এই ডায়েৰীখন লৈ আহিছিলোঁ তোক দিবলৈ পল। তই আৰু এনেকৈ গুচি গলি। মিছা কথা ক'লি মোক তই। এই ডায়েৰীখনত মোৰ মনৰ সকলোবোৰ কথা আছিল। পঢ়ি চোৱা হ'লে গম পালি হয় কিমান বেছি ভাল পাওঁ মই তোক। একো নাই, তই ভালকৈ নিজৰ কামত ধ্যান দে। মই বাট চাই ৰ'ম তোলৈ। কিয় আহিছা তুমি ইয়ালৈ? ফোন কৰি কৰি ডিষ্টাৰ্ব দি আমনি নালাগিল নেকি? তুমি মোৰ লগত কিয় এনেকুৱা কৰি আছা? কিহৰ কাৰণে মোক ইমান ইগনোৰ কৰিছা হা? কিহৰ কাৰণে তুমি ভালদৰে জানা। কৈ দিয়া আকৌ, সেইজনী ভাল লাগি গ'ল তোমাৰ? ভাল পাই গ'লা বুলি কৈ দিয়া। তুমি কি কৰি আছা? মোৰ বেষ্ট ফ্ৰেণ্ডটোৰ লগত তুমি? ভাবিলে ঘিণ লাগে মোৰ। মই কি নাজানো বুলি ভাবিছা? তোমাৰ নিচিনা কেৰেক্টাৰ ছোৱালীক যে মই ভাল পালোঁ, মই পচন্দ কৰিলোঁ, সেইটোৱে নিজৰ ওপৰত মোৰ ঘিণ লাগে। মোৰ বেষ্ট ফ্ৰেণ্ডটোৰ লগতে থাকি মোক ধোকা দি আছিলা, এতিয়া মোক ক'বলৈ আহিছা? সেইটো মোৰ ভুল হ'ল, আৰু এতিয়া সেইটো পাষ্ট হ'ল, প্ৰেজেণ্টত নহয়। কি কথা ক'বলৈ আহিছ তই? কি কথা ক'বলৈ আহিছ? মোৰ লগৰ ৰিলেশ্যনশ্বিপত থাকোঁতে তই তাৰ লগত আছ, এতিয়া কি পাষ্ট হ'ল সেইটো? হা? মই যদি তেনেকুৱা কিবা এটা কৰিলোহেঁতেন, কি কৰিলিহেঁতেন তই? মই তোৰ কথা একো নুশুনো। আৰু তই ঠিকেই ভাবিছ, ভাল পাই গ'লোঁ মই তাইক, ভাল পাই পেলালোঁ মই তাইক। তাই বহুত ভাল ছোৱালী হয়, তাইও কাৰোবাক ভাল পায়।
আৰু তাই সেই ভাল পোৱা দেখিয়ে মই তাইৰ প্ৰেমত পৰিলোঁ। কিন্তু মই তাইক বিয়া নাপাতো। অলৰেডি আমাৰ বিয়া ভাঙিছে। প্লিজ মোক এটা চান্স দিয়া না, প্লিজ। ভুল হৈ গ'ল ছাৰ, মই আৰু তেনেকুৱা কেতিয়াও নকৰোঁ। তুমি মোৰ ফোনটো লাগিলে হেক কৰি থ'বা, চব লৈ থ'বা। মই নাজানো বুলি ভাবিছ? তই এটা নহয়, দুটা নহয়, তই 3টা ফোন চলাৱ আৰু 3টাৰ পৰাই বেলেগ বেলেগ ল'ৰাৰ লগত কথা পাত। তেহেঁতৰ পৰা পইচা খাওঁ, গিফ্ট ল, সকলোবোৰ জানো মই। মোৰ চকুৰ পৰা আঁতৰ হ, নহ'লে কথা বেয়া হ'ব কিন্তু। প্লিজ মোক এটা চান্স দিয়া না, চব এৰি দিম মই। মোৰ বেয়া হেবিটছ চব এৰি দিম। তই যাবিনে নে তোক ইয়াৰ পৰা মই বাহিৰলৈ উলিয়াওঁ? এনেকুৱা ছোৱালী আৰু মই দেখা নাই দেই। তোমাৰ নিচিনা ছোৱালী মই ক'তো দেখা নাই। তোমাতকেতো উপাসনা বহুত ভাল আছিল। যোৱা না তোমাৰ উপাসনা ওচৰলৈ। কোনে ধৰি আছে তোমাক? তুমি ইমান দুখীয়া আৰু গাঁৱৰ ঘৰৰ ল'ৰা বুলি মই ভবা নাছিলোঁ। তোমাকতো ধনী ল'ৰাই লাগে, যোন তোমাৰ কাৰণে ATM বনিব পাৰে। সেইটো কি বেয়া কথা? মই বিচাৰোঁ মোৰ বয়ফ্ৰেণ্ডে মোৰ সকলো খৰচ উঠাওক। তোমাতকেতো মোৰ এক্স বয়ফ্ৰেণ্ড বহুত ভাল আছিল, সি বহুত ধনীও আছিল। কি কৰিবলৈ এৰিলোঁ জানো? তোমাৰ নিচিনা ছোৱালীৰ লগত কোন থাকিব বিচাৰিব? মোক এনেকৈ কথা নক'বা। তোমাৰ নিচিনা এটা ল'ৰাই মোৰ নিচিনা ইমান হাই ষ্টেণ্ডাৰ্ড ছোৱালী পাইছিলাই। নিজকে থেংকফুল বুলি ভাবিব লাগে তুমি। থোৱাহে, তোমাৰ নিচিনা জনীৰ কাৰণে কোন থেংকফুল হ'ব পাৰিব? বহুত ভাল বুলি ভাবিছিলোঁ তোমাক। আৰু তুমি কি নিজকে ভাল বুলি ভাবিছা? দেখিবলৈ কেৱল ধুনীয়া, বাকী একো ফালে নাই। টকা পইচা কিমান আছে তোমাৰ ওচৰত? মই কৈছোঁ নহয়, মই বহুত ডাঙৰ ভুল কৰিলোঁ। আজিয়ে মই ইয়াৰ পৰা গুচি যাম। তোমাৰ কাৰণে মই কান্দিও নাথাকোঁ, অ'কে? মোৰ এক্স বয়ফ্ৰেণ্ড কিমান ধনী তুমি নাজানা। তোমাক কিনি পেলাব পাৰিব। তোমাৰ নিচিনাজনী আকৌ একচেপ্ট কৰিবনে? সি বেলেগৰ ওচৰলৈ গ'লেও তাক মোৰ ফালে ঘূৰাই অনা টিক্স মই জানো। মই তাৰ লগত লগা নাই বুলিহে মই ভাবিছোঁ তুমি অলপ ধনী হয়, কাৰণ থাকাও তেনেকৈ। এনেই ফটা লেবেল ফালি থাকিব। যোৱা যোৱা, কোন থাকিব তোমাৰ লগত? যাওঁৱেই মই। তোমাৰ ওচৰত 1 ছেকেণ্ড থিয় হৈ থকাও মোৰ ইচ্ছা নাই। তুমি ইয়াত কি কৰিছা? পদ, উপাসনা, তই ইয়াত? তই এই ছোৱালীজনীৰ লগত কি কৰিছ? ৰাজা, তুমি ইয়াত? তুমি মোৰ কাৰণে আহিছা ন? মোৰ কাৰণে আহিছা তুমি? অ', এইজনে মানে নতুন বয়ফ্ৰেণ্ড? কি? ৰাজা, তুমি এই ছোৱালীজনীক চিনি পোৱা? অঁ, পাওঁ। সি মোৰ এক্স বয়ফ্ৰেণ্ড হয়। কিন্তু ৰাজা, মই এতিয়া তোমাৰ গাৰ্লফ্ৰেণ্ড হ'বলৈ ৰেডি আছোঁ। প্লিজ মোক ক্ষমা কৰি দিয়া। মই তোমাক ক'লো মই তোমাৰ কাৰণে আহিছোঁ বুলি। তোমাৰ মুখ চাবলৈ মন নাই, মই কিয় আহিম তোমাৰ ওচৰলৈ? মইতো উপাসনাৰ কাৰণে আহিছিলোঁ ইয়ালৈ। তুমিয়ে পল নহয় জানো উপাসনাৰ বয়ফ্ৰেণ্ড? উপাসনাৰ লগত ইমান দিনে মানে তুমি খেল খেলি আছিলা। তোমাৰ লগত মই কোনো ধৰণৰ কথা নাপাতো, অ'কে? যি পাতিম তাইৰ লগত পাতিম। উপাসনা ব'ল, আমি বাহিৰলৈ যাওঁ ব'ল। যি পাতা ইয়াতে পাতা, চবেই শুনক। কাৰণ এইবোৰ দেখাৰ পাছত উপাসনা তোমাৰ লগতো ছেফ নহয়। আৰু ইয়ালৈ তাই মোৰ ৰেছপঞ্চিবিলিটিত আহিছে। তাই কোনো ধৰণৰ অপকাৰ হোৱাটো মই নিবিচাৰোঁ। তুমি বেছি কথা নক'বা। তুমি আহিলা আমাৰ মাজত। চুপ থাক বল। কি কথা কৈছ তই? আৰু ৰাজা, তুমি এটা কথা কোৱাচোন, এইজনী ছোৱালী তোমাৰ এক্স গাৰ্লফ্ৰেণ্ড বুলি কৈছা যে? অঁ উপাসনা, এটা সময়ত এইজনীয়ে মোৰ গাৰ্লফ্ৰেণ্ড আছিল, যাৰ কথা মই তোমাৰ আগত কৈছিলোঁ। কিন্তু তাইৰ কেৰেক্টাৰ ইমানেই বেছি ভাল, যাৰ কাৰণে মই তাইক এৰিবলগীয়া হ'ল। বাকীখিনি মই পাছত ক'ম দিয়া। ঠিক আছে। পল, তই ইমান দিনে এইবোৰ কৰি আছিলি, মই ঘৰত তোৰ কাৰণে লাগি আছোঁ। ঘৰৰ মানুহক কেনেকৈ মনাব পাৰোঁ সেইটো চেষ্টা কৰি আছিলোঁ। ঘৰৰ মানুহে নামানিব বুলি গম পাই তোৰ ওচৰলৈ মই একেবাৰে গুচি আহিছিলোঁ। আৰু তই বেলেগ ছোৱালীৰ লগত? নহয় উপাসনা, মই কৈছোঁ নহয়, মোৰ ভুল হৈ গ'ল চা। মইতো এতিয়াও তোক আগৰ সমান ভাল পাওঁ। মনে মনে থাক, মোৰ নাম নলবি তোৰ মুখেৰে। নিজৰ ওপৰতে লাজ লাগিছে। তোৰ নিচিনাটো ইমান বিশ্বাস কৰিছিলোঁ মই, তোৰ নিচিনাটো ইমান ভাল পাইছিলোঁ। ঘৰৰ মানুহৰ লগত কিমান যুঁজিছিলোঁ ঠিক নাই, কেৱল তোক পাবলৈ পল, তোক পাবলৈ। মই এতিয়াও তোৰেই হয়। মানুহ মাত্ৰে ভুল ন? মোৰ ভুল হৈ গ'ল, প্লিজ ক্ষমা কৰি দে। মোৰ ঘৰৰ মানুহক দেখাবলৈ তই মোক ভাল পোৱা এক্টিং কৰিছিল ন? এইটো কথা মই বহুত আগতেই শুনিছিলোঁ, কিন্তু মই কেৱল তোক বিশ্বাস কৰিছিলোঁ। সেইটো কাৰণে এইবোৰ পাত্তাই নিদিলোঁ কেতিয়াও। তেনেকুৱা একো নহয়, আগৰ পৰাই মই তোক ভাল পাই আহিছোঁ, প্লিজ। তই কিমান নাটক কৰিব পাৰ। লাষ্ট যেতিয়া তোক লগ পাইছিলোঁ, তই মোক এনেকুৱা ফিল কৰালি যে মই তোৰ লগত বিশ্বাসঘাতকতা কৰি আছিলোঁ। চা উপাসনা, এইবোৰ চব বাদ দেচোন। তই মোক কিমান ভাল পাওঁ মই জানো। মই তোক বহুত ভাল পাওঁ। ভুল এটা হৈ গ'ল আৰু সেইটো ক্ষমা কৰি দে। আমি সদায় লগত থাকিব পাৰিম। মই মোৰ মাক মনাই ল'ম। ৰাজা, ব'লা ইয়াৰ পৰা। তুমি মোৰ ৰাজাক মোৰ পৰা নিব নোৱাৰা। কোনখন মুখেৰে তোমাৰ ৰাজা বুলি কৈছা? বাদ দিয়া না, এইবোৰৰ লগত এনেই মোক কিয় লাগো আমি? ব'লা ইয়াৰ পৰা। তই মোক কৈছিলি মই পস্তাম বুলি ন? তই ঠিকেই কৈছিলি, মইতো এতিয়া পস্তাইছোঁ।
কিন্তু তই মোক এৰি অহাৰ কাৰণে নহয়, তোক মই ভাল পোৱাৰ কাৰণে, নিজতকৈ বেছি বিশ্বাস কৰাৰ কাৰণে। আজিহে বুজিলোঁ, ঘৰৰ মানুহে যি কয় ভালৰ কাৰণে কয়। ঘৰৰ মানুহৰ কথা মই আগতেই শুনি ল'ব লাগিছিল। থাকিবি সুখত এতিয়া, কেতিয়াও মোক কণ্টেক্ট কৰিবলৈ ট্ৰাই নকৰিবি তই। ৰাজা প্লিজ প্লিজ শুনাচোন, মোক এৰি নাযাবা প্লিজ। জাষ্ট শ্বাট আপ, মোৰ পাছত নাহিবা। কি কৰিছা তুমি? তোমাৰ উপাসনাত লাগে ন, যোৱা না পাছত। বহুত ডাঙৰ ভুল কৰি দিলোঁ মই তাইক হেৰুৱাই পেলালোঁ। তাই কেনেকুৱা মই জানো, মই তাইক কেতিয়াও ঘূৰাই নাপাওঁ। কিমান আৰু কান্দি থাকিবা, ঘৰলৈ লৈ যাওঁ বোলা তোমাক। মই ঘৰৰ পৰা পলাই আহিছিলোঁ ৰাজা, পলাই আহিছিলোঁ। কোন মুখে মই ঘৰলৈ উভতি যাওঁ। চিন্তা নকৰিবা, মই আছোঁ নহয় তোমাৰ লগত। মোৰ ঘৰৰ মানুহ সকলোৱে চাগে গম পালে, ওচৰৰ মানুহে চাগে গম পালে। কোন মুখেৰে মই যে উভতি যাওঁ, কোন মুখেৰে মই উভতি যাওঁ। বহুত ডাঙৰ বিশ্বাসঘাতকতা কৰিলে, বহুত ডাঙৰ বিশ্বাসঘাতকতা কৰিলে। মই কিমান ভাল পাইছিলোঁ তাক। এতিয়া কান্দি থাকিলেতো নহ'ব ন, ফেচ কৰিব লাগিব সকলো মানুহক। মই কৈছোৱেচোন, মই আছোঁ তোমাৰ লগত, তোমাক কোনোৱে একো ক'ব নোৱাৰে। কিমান কৰিবা আৰু? তুমি যি কৰিছা মোৰ সুখৰ কাৰণেতো কৰি আছা ইমান দিনে। তোমাৰ ডাঙৰ বেমাৰ হৈছে বুলি মোৰ কাৰণে মিছা কথা কোৱা নাই জানো? এইবোৰ বাদ দিয়াচোন, এতিয়া মুঠতে ঘৰলৈ ব'লা, পাছত পাতিম কথা। ঠিকেই কৈছা তুমি, ব'লা ঘৰলৈ ব'লা। কাম তেনেকুৱা কৰিছোৱেই যেতিয়া ঘৰৰ মানুহৰ আগত ফেচটো ময়ে কৰিব লাগিব। গালি দিলেও গালি শুনি ল'ম, মাৰ খালেও খাম। মোৰ ঘৰৰ মানুহ সদায় শুদ্ধ আছিল, মই ভুল আছিলোঁ। ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ কথা শুনিব লাগে, নিজৰ মতে কৰিব নালাগে। আজি মই এইটো বহুত ভালদৰে বুজি পালোঁ। কি সেইটোৱে তোৰ লগত এনেকুৱা কৰিলে? ভালেই হ'ল তই গুচি আহিলি, ভাল ল'ৰা বুলি ভাবিছিলোঁ মই। এতিয়া কি হ'ব আই? ক তই তাক ক'ত লগ পাম ক, এতিয়াই যাম মই তাৰ ওচৰলৈ। নালাগে দাদা, এইবোৰ কৰা কোনো দৰকাৰ নাই। ভালেই হ'ল ন, মই আগতে সকলো কথা গম পাই গ'লো। এতিয়া তোৰ কি হ'ব হা? মই আগতে তোক ভাল কথা ক'লে কেতিয়াওতো মোৰ কথা নুশুনাই, পালি এতিয়া মজা। ৰ'বচোন, আপোনালোকে ইমান খং নকৰিব। তাই ভুল হ'ল আৰু মানিও লৈছে ন তাই ভুলটো। তুমি নাজানা ৰাজা, তাই গোটেই জীৱনটো পৰি আছে। ইফালে তুমিও আমাক ডাঙৰ ঝটকা এটা দি দিলা ইমান ডাঙৰ বেমাৰ আছে বুলি কৈ। এতিয়া বাৰু মই কোনফালে কি কৰোঁ একো ভাবি পোৱা নাই। ৰ'বা, তোমালোকৰ প্ৰব্লেমৰ চলিউশ্যন মোৰ ওচৰত আছে। তোমালোকক ৰাজাই যি কৈছিল সেইবোৰ চব মিছা কথা আছিল। সি মোৰ কাৰণে মিছা মাতিছিল, কাৰণ মই বিচাৰিছিলোঁ যেনেকৈ হ'লেও এখন বিয়া ভাং খাওক, আৰু সি সেইমতে ইমান ডাঙৰ মিছা কথা এটা কৈ দিলে। মই জানো মোৰ ডাঙৰ ভুল হৈছিল। মই মোৰ ভুল শুধৰাব বিচাৰোঁ মা, মই মোৰ ভুল শুধৰাব বিচাৰোঁ দেউতা। এইখন বিয়া কেঞ্চেল কৰিব নালাগে, মই ৰাজাৰ লগত বিয়া হ'ম। তুমি ইয়াৰ কি কৈছা? মোৰ ডিচিশ্যন ফাইনেল। এতিয়া তোমাৰ ওপৰত আহিছোঁ। তোৰ সুখৰ কাৰণে ইমান ডাঙৰ মিছা মাতিছিল, ইয়াতকে ভাল ল'ৰাটো তেন্তে কোনোৱে হ'ব নোৱাৰে। কোৱা ৰাজা, তুমি কি বিচাৰা? মই আকৌ সুধিছোঁ তোমাৰ উপাসনা, তুমি সঁচাকৈ কৈছানে নে মাহঁতৰ কথা ভাবি কৈছা? মই সঁচাকৈ কৈছোঁ, মনৰ পৰা কৈছোঁ। মোক এটা চান্স তুমিও দিব নোৱাৰানে? মইতো সেইটো চান্সৰ কাৰণে কিমান দিনৰ পৰা ৰখি আছোঁ। বা, এইটোৱে আচল কথা। মনে মনে আমাৰ ছোৱালী প্ৰেমত পৰি আছিল মানে। তুমি সঁচাকৈ কৈছানে? ইমান ডাঙৰ ৰিস্ক নলওঁতেই মিছা কথা কয়। আপোনালোকৰ ছোৱালীজনী বহুত ভাল, তাইক মই বহুত সুখত ৰাখিম। আমিতো সেইটোৱে বিচাৰোঁ, তোমালোক চবেই মোক ক্ষমা কৰি দিবা। হ'ব আইজনী, আমি তোৰ ঘৰৰ মানুহ হয়, তোৰ বেয়াটো কেতিয়াও নিবিচাৰোঁ। এতিয়া আৰু হৈ যোৱাবোৰৰ কথা কোনেও ভাবি থাকিব নালাগে। এটা বেয়া সপোন বুলি ভাবি পাহৰি যাব লাগে। একদম ঠিক কথা কৈছা জোঁৱাই। মইতো জোঁৱাই বুলি মাতিলোৱে আৰু দেই। হ'ব আমি অলপ আঁতৰি দিওঁ ৰ, সিহঁতে অলপ কথা পাতক আকৌ। ব'লক। থেংক ইউ মোক একচেপ্ট কৰাৰ কাৰণে। সেইটোতো মইহে তোমাক ক'ব লাগে। ইমান দিনে তুমি মোক ছাপোৰ্ট কৰি আছিলা, ইমান ডাঙৰ ষ্টেপ তোমাৰ সাহসতেইতো মই লৈছিলোঁ। তুমিতো মুভ অনো হোৱা নাই চাগে এতিয়ালৈকে, কিন্তু ইমান ডাঙৰ এটা ডিচিশ্যন কিয় ল'লা? মানে প্ৰশ্নটো মনত আহিছে, সেইটো কাৰণে সুধিছোঁ। মই তোমাক মিছা কথা ক'ব নিবিচাৰোঁ ৰাজা। বহুত ভাল পাইছিলোঁ সেইটো সঁচা, কিন্তু আজি যি দেখিলোঁ সেইখিনি দেখি মোৰ মনত তাৰ প্ৰতি ভাল পোৱা একো ভাৱেই নোহোৱা হৈ গ'ল। মোৰো ছেল্ফ ৰেচপেক্ট আছে, মই নিজৰ ছেল্ফ ৰেচপেক্ট ডাউন কৰিব নোৱাৰোঁ তাৰ কাৰণে। আৰু এইটো সঁচা যে মই তোমাক ভাল নাপাওঁ, ভাল বন্ধু হিচাপে ভাবি আহিছোঁ। আৰু ইমানটো গম পালোঁ যে গোটেই জীৱনটো মই তোমাৰ লগত থাকিব পাৰিম। তুমি কেৱল মোৰ কথা ভাবিয়ে মোৰ কাৰণে এইখিনি কৰি আছিলা। কোনে কাৰ কাৰণে কৰিব ইমানখিনি?
যাক ভাল পাইছিলো সিটো মোৰ কাৰণে এবাৰো নাভাবিলে, কিন্তু তুমি ভাবিছিলা। কাৰণ ময়ো তোমাক ভাল পাইছিলোঁ। চৰি, মই তোমাক এইখিনি কথা ক'বলগীয়া হৈছে। মই জানো তোমাৰ শুনি অলপো ভাল লগা নাই। ভাল লাগিছে, কাৰণ তুমি মোক মিছা কথা কোৱা নাই। মই জানো ভাল পোৱাও তোমাৰ লগত হৈ যাব, সেইটো কাৰণেতো তোমাৰ পৰা চান্স বিচাৰিছোঁ। চিন্তা নকৰিবা, জীৱনত যিমান ডাঙৰ প্ৰব্লেম নহ'লেও যি হ'লেও মই সদায় তোমাৰ লগত থাকিম। তোমাৰ হাত কেতিয়াও এৰি নিদিওঁ। আজিৰ কাহিনীটো ইমানতে সমাপ্ত হ'ল। চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।